নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যিটো আসাম পুলিচ এডিআৰই বা যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আজি আমি ইয়াৰে পাৰ্ট 4 আলোচনা কৰিম ইয়াৰ আগতে আমি অলৰেডি বাকি পাৰ্টবোৰ আলোচনা কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই তেন্তে ভিডিঅ' প্লেলিষ্টৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব তেনেহলে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Question number 91 When East India Company had come in India অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহিছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ ডি 1600 AD অৰ্থাৎ 1600 খ্ৰীষ্টাব্দত 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চন Guru Nanak Dev was born in which place? Guru Nanak Devৰ জন্ম ক'ত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নানকানা সাহিব নানকানা সাহিবত গুৰু নানক দেৱৰ জন্ম হৈছিল নেক্সট question number 93 who has given the concept of খালসা খালসা ধাৰণাটো কোনে দিছিল আৰু ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ ডি গুৰু গোবিন্দ সিংয়ে এই খালসা কনসেপ্টটো দিছিল Question number 94 Akbar was impressed by which Sikh guru অৰ্থাৎ আকবৰ কোন গৰাকী শিখ গুৰুৰ দ্বাৰা ইমপ্ৰেছড হৈছিল আৰু ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন নম্বৰ এ গুৰু অমৰ দাসৰ দ্বাৰাই আকবৰে ইমপ্ৰেছ হৈছিল Question number 95 Who is known as Iron Man লৌহ মানৱ বুলি কাক জনা যায় অৰ্থাৎ আইৰন মেন বুলি কাক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সৰ্দাৰ বল্লভভাই পেটেলক আইৰন মেন বুলি জনা যায় Question number 96 Vijayঘাট in Delhi is associated with whom দিল্লীৰ বিজয়ঘাট কাৰ সৈতে জড়িত বিজয়ঘাট হৈছে সমাধিস্থল এই সমাধিস্থলটো কাৰ সৈতে জড়িত এইটো কোৱেশ্চন ইয়াতে সোধা হৈছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ লাল বাহাদুৰ শাস্ত্ৰী ঠিক আছে যেনেকৈ মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট তেনেকৈ বিজয়ঘাট হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল ঠিক আছে Question number 97 Who wrote অৰ্থশাস্ত্ৰ কোনে লিখিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ ডি কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য অপচনত যদি আপোনালোকে কৌটিল্য নাথাকে কেতিয়াবা চাণক্য বুলি থাকিব পাৰে তেতিয়া আপোনালোকে চাণক্য বুলি সিলেক্ট কৰিব ঠিক আছে তো অৰ্থশাস্ত্ৰ কোনে লিখিছিল কৌটিল্যই নেক্সট question number 98 Who was the permanent president of Constituent Assembly সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে আছিল সংবিধান সভাৰ স্থায়ী সভাপতি অৰ্থাৎ পার্মানেন্ট প্রেসিডেন্ট অফ কনস্টিটিউয়েন্ট অ্যাসেম্বলি ঠিক আছে নেক্সট question number 99 Who has given the concept of preface in constitution অৰ্থাৎ সংবিধানত প্ৰস্তাৱনা ধাৰণাটো কোনে দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ জৱাহৰলাল নেহেৰু নেক্সট question number 100 When we observe Red Cross Day আমি রেড ক্রস দিবস কেতিয়া পালন কৰো আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি 8 মে তাৰিখে আমি রেড ক্রস ডে পালন কৰো নেক্সট question number 101 Which of the following country is known as the land of rising sun তলৰ কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জাপানক আমি ল্যান্ড অফ রাইজিং সান বা সূৰ্য উদয়ৰ দেশ বুলি জনা যায় ঠিক আছে Question number 102 Onam is the famous festival of which state অৰ্থাৎ ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি কেৰালা
Question number 103. When Delhi has become the capital of India? অৰ্থাৎ দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি 1911 AD অৰ্থাৎ 1911 খ্ৰীষ্টাব্দত দিল্লী ভাৰতৰ ৰাজধানী হৈছিল। Next question number 104. Which of the following is the national bird of India? তলৰ কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী? এইটো আপোনালোকে জানে, এইটো ইজি কোৱেশ্চন হয় একদমে। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ পিকক। পিককে হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। Next question 105. Which planet is known as the galaxy-like planet? কোনখন গ্ৰহক গেলেক্সি সদৃশ গ্ৰহ বুলি জনা যায়? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি Saturn. Saturnক galaxy-like planet বুলি জনা যায়। Next question 106. Which planet contains second maximum satellite? অৰ্থাৎ কোনটো গ্ৰহত দ্বিতীয় সৰ্বাধিক উপগ্ৰহ আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি জুপিটাৰ। জুপিটাৰতে second maximum satellite আছে। Next question 107. Which is the largest satellite of solar system? অৰ্থাৎ সৌৰজগতৰ বৃহত্তম উপগ্ৰহ কোনটো? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ গেনিমেড। গেনিমেডে হৈছে সোলাৰ চিষ্টেমৰ লাৰ্জেষ্ট স্যাটেলাইট। নেক্সট কোৱেশ্চন 108. What is the ratio of national flag? ৰাষ্ট্ৰীয় পতাকাৰ অনুপাত কিমান? এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, বহুতবাৰ এক্সামত আহিছে এইটো কোৱেশ্চন, ঠিক আছে, মনত ৰাখিব। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি 3:2। 3:2 হৈছে নেশ্যনেল ফ্লেগৰ ৰেচিঅ' বা অনুপাত। Next question. Who has written national song? ৰাষ্ট্ৰীয় সংগীত মানে বন্দে মাতৰম কোনে লিখিছিল? আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে নেশ্যনেল সং বন্দে মাতৰম লিখিছিল। Next question. Who has given the title of ৰাষ্ট্ৰপিতা to মহাত্মা গান্ধী? মহাত্মা গান্ধীক কোনে ৰাষ্ট্ৰপিতা উপাধি দিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি দিছিল। নেক্সট কোৱেশ্চন ইণ্ডিয়ান ক্যালেন্ডাৰ ফলোজ হুইচ প্যাটাৰ্ন? ভাৰতীয় ক্যালেন্ডাৰ কোনটো আৰ্হি অনুসৰণ কৰে? আৰু ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন নম্বৰ এ চাকা সম্মত। নেক্সট কোৱেশ্চন পেচমেকাৰ is associated with which organ? পেচমেকাৰ কোনটো অংগৰ সৈতে জড়িত? এইটো একদম ইজি কোৱেশ্চন হয়, আপোনালোকে জানেই। পেচমেকাৰ অপশ্যন নম্বৰ ডি হাৰ্ট। হাৰ্ট অৰ্গেনৰ লগত জড়িত। নেক্সট কোৱেশ্চন 113. Which of the following is known as master gland? তলৰ কোনটোক মাষ্টাৰ গ্লেণ্ড বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ পিটুইটাৰী গ্লেণ্ড। পিটুইটাৰী গ্লেণ্ডকে আমি মাষ্টাৰ গ্লেণ্ড বুলি জানো। নেক্সট কোৱেশ্চন 114. Human used which metal firstly? অৰ্থাৎ মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কপাৰ। কপাৰে মানুহে প্ৰথম ব্যৱহাৰ কৰিছিল। নেক্সট কোৱেশ্চন which article is associated with Lok Sabha? অৰ্থাৎ কোনটো অনুচ্ছেদ লোকসভাৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি আৰ্টিকেল 81। নেক্সট কোৱেশ্চন 116. What is the salary of President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা কিমান? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি ₹5 লাখ। ঠিক আছে, 5 লাখ ৰুপিজ হৈছে ৰাষ্ট্ৰপতিৰ দৰমহা। নেক্সট কোৱেশ্চন এষ্ট্ৰনটছ see outer sky as অৰ্থাৎ মহাকাশচাৰীয়ে আকাশখন কেনেকুৱা দেখে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ব্লেক। নেক্সট কোৱেশ্চন নম্বৰ 118. Firstly, metro train was started in which city of India? ভাৰতৰ কোনখন চহৰত প্ৰথম মেট্ৰ' ৰেল আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ সি কলকাতাত।
কলকাতাতে ফাৰ্ষ্ট মেট্ৰ' ট্ৰেইন আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চন, ইন হুইচ ইয়াৰ ইণ্ডিয়ান ৰেলৱে ৱাজ এষ্টাব্লিছ? ভাৰতীয় ৰেল কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটো বহুতবাৰ এক্সামত সুধিছে আৰু ৰেলৱে এক্সামত এই কোৱেশ্চনটো আহি থাকে। ঠিক আছে, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1853 AD, 1853 খ্ৰীষ্টাব্দত ইণ্ডিয়ান ৰেলৱে এষ্টাব্লিছ হৈছিল। লাষ্ট কোৱেশ্চন, হুইচ অফ দ্য ফলোইং বাজেট ইউজড ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতত তলৰ কোনটো বাজেট ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জিৰ' বেছড বাজেট। তেন্তে হ'লে পাৰ্ট 4 ভিডিঅ' কমপ্লিট। ইয়াৰ পিছত বাকী পাৰ্টবোৰ আহি থাকিব ভিডিঅ', আৰু আপোনালোকে যদি ইয়াৰে PDF ডাউনলোড কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আৰু আপোনালোকে যদি ফ্ৰী বা পেইড মক টেষ্ট দিব বিচাৰে বা যিকোনো ষ্টাডি মেটেৰিয়েল যদি ডাউনলোড কৰিব বিচাৰে তেন্তে হ'লে আমাৰ সাইট www.doinikgk.com সাইটত ভিজিট কৰিব। তাতে আপোনালোকে যিকোনো ধৰণৰ ফ্ৰী বা পেইড যিকোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ।